মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 15ৰ যিকেইটা প্ৰশ্ন আছিলে ইয়াৰে উত্তৰকেইটা তোমালোকক কৰি দিয়াৰ লগতে বুজাই দিবলৈও চেষ্টা কৰিম। গতিকে ভালদৰে মনোযোগেৰে ভিডিঅ'টি শেষলৈকে চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। 1 নম্বৰটো দিছিল যে এক বছৰত 31 দিন থকা মাহ কিমানটা। এতিয়া চোৱা, অসমীয়াত আমাৰ মাহ কিমানটা তোমালোকে চোৱাচোন, যেনে বহাগ, জেঠ, আহাৰ, শাওণ এনেকুৱা ধৰণে কিমানটা মাহ 12টা। ঠিক তেনেধৰণে ইংৰাজীত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই এনেকুৱা ধৰণে কিমানটা মাহ থাকে আমাৰ 12টা মাহ। এতিয়া আমি জানো যে এক মাহত কোনোবাটো মাহত কিমান দিন থাকে, 28 দিন থাকে, হয়নে? কেতিয়াবা কোনোবাটো মাহত 29 দিনো হয়, কেতিয়াবা আকৌ কোনোবাটো মাহত 30 দিনো হয়, কেতিয়াবা কোনোবাটো মাহত 31 দিন, হয়নে? গতিকে আমাক কি সুধিছে যে এক বছৰত অৰ্থাৎ 12 মাহত 12টা মাহৰ ভিতৰত 31 দিন থকা মাহ কিমানটা সেয়া আমাক লিখিবলৈ কৈছে। এতিয়া 31 দিন থকা মাহ কিমানটা সেয়া আমি কেনেকৈ গম পাম? সেয়া আমি চোৱাচোন, তোমালোকে যদি তোমালোকৰ মৌখিক কিতাপখনৰ পৃষ্ঠা নম্বৰ 24 উলিয়াই চোৱা, পৃষ্ঠা নম্বৰ 24ত এইখিনি দি থোৱা আছে যে ইংৰাজী মাহ আৰু দিন। ইয়াতে লিখা আছিল ধুনীয়াকৈ যে ইংৰাজী মাহৰ সংখ্যা কিমানটা? 12টা। তলত 12টা মাহ আৰু প্ৰতি মাহত হোৱা দিনৰ সংখ্যা দেখুওৱা হৈছে। এতিয়া চোৱা, মাহ কিমানটা? জানুৱাৰী, ফেব্ৰুৱাৰী এনেকৈ 12টা মাহ, হয়নে? জানুৱাৰী মাহত কিমান দিন? জানুৱাৰী মাহত হৈছে 31 দিন। জানুৱাৰী মাহত 31 দিন। ঠিক তেনেকৈ ফেব্ৰুৱাৰী মাহত 28 অথবা 29 দিন। যেতিয়া লিপ ইয়াৰ হয়, লিপ ইয়াৰ বা অধিবৰ্ষ বুলি কোৱা হয়, তেতিয়া এটা দিন বাঢ়ি যায় ফেব্ৰুৱাৰী মাহটোত। কিন্তু সাধাৰণতে যেতিয়া লিপ ইয়াৰ নাথাকে বা অধিবৰ্ষ নাথাকে তেতিয়া ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয়। ঠিক আছে, এতিয়া ধুনীয়াকৈ লিখা হৈছে লিপ ইয়াৰ হ'লে 29 দিন ধৰা হয়। মাৰ্চ মাহটো হৈছে 31 দিন, এপ্ৰিল মাহটো হৈছে 30 দিনীয়া, মে' মাহটো হৈছে 31 দিনীয়া, জুনৰ মাহটো 30 দিনীয়া, জুলাইৰ মাহটো 31 দিনীয়া, আগষ্ট মাহটো 31 দিনীয়া, ছেপ্টেম্বৰ মাহটো 30 দিনীয়া, অক্টোবৰ মাহটো 31 দিনীয়া। ঠিক আছে, নেক্সট নৱেম্বৰ মাহটো 30 দিনীয়া আৰু ডিচেম্বৰ মাহটো 31 দিনীয়া। এতিয়া আমাক সুধিছিল যে 31 দিন থকা মাহৰ সংখ্যা, 31 দিন থকা মাহ কিমানটা আছে? প্ৰথমতে আমি 31 দিন থকা মাহ কিমানটা আছে উলিয়াও আহা। এতিয়া চোৱা, জানুৱাৰী যিটো মাহ আছে সেইটো 31 দিনীয়া, হয়নে? গতিকে মাৰ্চৰ মাহটো 31 দিনীয়া, তাৰপিছত মে'ৰ মাহটো হৈছে আমাৰ 31 দিনীয়া, জুলাইৰ মাহটো হৈছে 31 দিনীয়া, আগষ্টৰ মাহটো আমাৰ 31 দিনীয়া, অক্টোবৰৰ মাহটো 31 দিনীয়া আৰু ডিচেম্বৰৰ যিটো মাহ আছে সেইটো মাহো 31 দিনীয়া। গতিকে এটা বছৰত 12টা মাহৰ ভিতৰত কিমানটা মাহ 31 দিনীয়া? চোৱা, 1, 2, 3, 4, 5, 6, 7টা। টোটেল 7টা মাহ কিমান দিনীয়া? 7টা মাহ হৈছে 31 দিনীয়া মাহ বা 31 দিন থকা মাহৰ সংখ্যা হৈছে 7টা। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা। যদি বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা। অনলাইন ক্লাছত তোমালোকে ইয়াৰ ভিডিঅ'সমূহৰ লগতে সম্পূৰ্ণ ভিডিঅ'টি তাত তোমালোকে পাবা। আৰু অনলাইন ক্লাছত জইন কৰিলে তোমালোকে কিবা যদি নোৱাৰা থাকে সেইখিনি তোমালোকে আমাক হোৱাটছআপত সুধিব পাৰিবা। গতিকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা আৰু তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি প্ৰশ্ন নম্বৰ 2ৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ আহা। প্ৰশ্নটি আছিল যে এক বছৰত 30 দিন থকা মাহ কিমানটা? এতিয়া চোৱা, জানুৱাৰী মাহটো 31 দিনীয়া, ফেব্ৰুৱাৰী মাহটো 28 বা 29 দিনীয়া, মাৰ্চৰ মাহটো 31 দিনীয়া, এপ্ৰিলৰ মাহটো 30 দিনীয়া। গতিকে আমাক 30 দিন থকা মাহ কিমানটা সুধিছে। নেক্সট চোৱা, জুনৰ মাহটো আমাৰ 30 দিনীয়া, হয়নে? নেক্সট জুলাইৰ মাহটো 31 দিনীয়া, আগষ্টৰ মাহটো 31 দিনীয়া, ছেপ্টেম্বৰৰ যিটো মাহ আছে সেইটো 30 দিনীয়া, অক্টোবৰৰ মাহটো 31 দিনীয়া আৰু নৱেম্বৰৰ মাহটো কিমান দিনীয়া? 30 দিনীয়া। গতিকে কিমানটা মাহ 30 দিনীয়া আমি পালোঁ? তোমালোকে চোৱাচোন, আমি পালোঁ যে 4টা মাহ 30 দিনীয়া। গতিকে আমি ইয়াতে কি লিখিম আনচাৰত? আমি ইয়াতে লিখিম 4। ঠিক আছে, আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা এইখিনি কেনেকৈ আমি 4 পালোঁ। এতিয়া 3 নম্বৰটো চাবা, ভালদৰে মনোযোগেৰে চাবা, কাৰণ লিপ ইয়াৰ লিখাৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ মৌখিক পৰীক্ষাত আহিব, বছৰেকীয়া পৰীক্ষাটো।
গতিকে লিপ ইয়াৰ বা অধিবৰ্ষনো কি হয় সেয়া তোমালোকে জানিব লাগিব। ইয়াতে দিছিল যে কোনটো লিপ ইয়াৰ লিখা, এতিয়া 1980 চনটো লিপ ইয়াৰ, 2003 চনটো লিপ ইয়াৰ নে 2001 চনটো লিপ ইয়াৰ সুধিছে। এতিয়া কোনো এটা বছৰ লিপ ইয়াৰ হয়নে নহয় কেনেকৈ চাব লাগে ইয়াতে আমাক ধুনীয়াকৈ দিছে। এতিয়া চোৱা এইখিনিৰ পৰা চাই যোৱা যে আচলতে 365 দিনত এক বছৰ হয় যদিও 365 দিনত এক বছৰ বুলি ধৰা হয়। প্ৰতি 4 বছৰত এটা লিপ ইয়েৰ হয়। লিপ ইয়েৰত বছৰত এটা দিন বাঢ়ে আৰু সেই বছৰত 366 দিন হয়। সাধাৰণতে এক বছৰত কিমান দিন বুলি যদি তোমালোকক প্ৰশ্ন কৰে তোমালোকে কিমান দিন বুলি কোৱা, এক বছৰত তোমালোকে কোৱা 365 দিন। কিন্তু মনত ৰাখিবা এক বছৰত যদি 365 দিন যদি সেই বছৰটো লিপ ইয়েৰ বা অধিবৰ্ষ হয় তেতিয়াহ'লে তাৰ লগত এটা দিন বাঢ়ি যায়, বাঢ়ি গৈ 366 দিন হয়। ঠিক আছে, এইটো মনত ৰাখিবা। এতিয়া চোৱা লিপ ইয়েৰ বঢ়া দিনটো ফেব্ৰুৱাৰী মাহত ধৰা হয়। লিপ ইয়েৰ যে এটা লিপ ইয়েৰ বা অধিবৰ্ষত যে এটা দিন বাঢ়ে সেই দিনটো কোনটো মাহত ধৰা হয়, ফেব্ৰুৱাৰী মাহত। সেইকাৰণে চোৱাচোন ইয়াতে মই কৈছিলোঁ যে ফেব্ৰুৱাৰী মাহটো 28 বা 29 দিনীয়া। যদি লিপ ইয়েৰ নহয় তেতিয়াহ'লে 28 দিনীয়া, আৰু যদি লিপ ইয়েৰ হয় এটা দিন ফেব্ৰুৱাৰী মাহত বাঢ়ি গৈ 29 দিনীয়া হয়। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা। ইংৰাজীৰ চনটোক 4ৰে হৰণ কৰিলে যদি মিলি যায় তেনেহ'লে সেই বছৰটোক লিপ ইয়েৰ ধৰা হয়। অৰ্থাৎ ইয়াতে যে আমাক দিছে 1980, 2003, 2001 এই চনকেইটা যিটো চনক আমি 4ৰে হৰণ কৰিলে ভাগশেষ নৰয়। ভাগশেষ মানে জানা নহয়, চোৱা এইটো এটা হৰণ অংক, ইয়াৰে এইটো কি কয় ভাগফল বুলি কয়, এইটো কি কয় ভাগফল, হয়নে? নেক্সট তলত যিটো শেষত ৰৈ যায় এইটো কি কয় ভাগশেষ বুলি কয়। ঠিক আছে, যদিহে এই চনকেইটাক হৰণ কৰোঁতে যিটো চন হৰণ কৰিলে আমাৰ সম্পূৰ্ণৰূপে হৰণ যায় ভাগশেষ নৰয় সেইটো চনক কি বুলি কোৱা হয়, লিপ ইয়েৰ বুলি কোৱা হয়। ঠিক একেধৰণে আৰু এটা নিয়ম আছে যে চনটোৰ শেষত যদি শূন্য থাকে, ধৰি লোৱা চনটোৰ শেষত যদি দুটা শূন্য থাকে, অৰ্থাৎ চোৱা 2000 চনটো চোৱা, 2000 চনটো চোৱা শেষত কেইটা শূন্য আছে, 3টা। এতিয়া চনটোৰ শেষত যদি দুটা শূন্য থাকে তেতিয়াহ'লে কিন্তু আকৌ আমি 4ৰে হৰণ কৰি চাব লাগিব। যদি এই 4ৰে হৰণ কৰাৰ পিছত ভাগশেষ তাত ৰৈ নাযায় তেতিয়াহ'লে সেইটো অধিবৰ্ষ হ'ব। এনে নৰ্মেল যিবিলাক বছৰ আছে যেনে 1980 ইয়াতে এটা শূন্য আছে, 2003 হয়নে, ইয়াৰে একৰ স্থান আৰু দশকৰ স্থান মিলি চোৱাচোন মাত্ৰ এটা শূন্যই আছে। এনেকুৱা কোনো সংখ্যাক অকল 4ৰে হৰণ কৰিলে যদি ভাগশেষ নৰয় তেতিয়াহ'লে লিপ ইয়েৰ হয়। কিন্তু 2000 বা 3000 এনেকুৱা ধৰণৰ যিবোৰ চন আছে এই চনবোৰৰ শেষত কি আছে, দুটা শূন্য আছে। দুটা শূন্য থাকিলে আমি 4ৰে হৰণ কৰিব লাগিব, আৰু হৰণ কৰাৰ পিছত যদি হৰণটো সম্পূৰ্ণৰূপে মিলি যায় তেতিয়াহ'লে সেইটো লিপ ইয়েৰ বুলি ধৰা হ'ব, আৰু যদি নিমিলে তেতিয়াহ'লে লিপ ইয়েৰ বুলি ধৰা নহয়। এতিয়া আমি এই চনকেইটা লিপ ইয়েৰ হয় নে নহয় আমি চাওঁ আহা। কেনেকৈ চাম, আমি হৰণ কৰিম হয়নে, আমি এইমাত্ৰ পঢ়িলোৱে নহয়। যদি তোমালোকৰ বুজি পোৱাত অসুবিধা হৈছে তোমালোকে ভিডিঅ'টো 2-3বাৰমান চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। ঠিক আছে, প্ৰথমতে আমি চাওঁ আহা 1980 চনটো। 1980 যদিহে আমি 4ৰে হৰণ কৰোঁ কিমান পাম চাওঁ আহাচোন, ভাগশেষ ৰয় নে নৰয়, 4ৰে হৰণ কৰাচোন। এতিয়া চোৱা হৰণ অংকৰ নিয়ম মতে ইয়াত যদি ভাজকত যদি এটা অংক থাকে ভাজ্যৰো আমি এটা অংক ল'ব লাগে, কিন্তু 4তকৈ 1টো সৰু সেইকাৰণে আমি বাৰ দিব নোৱাৰোঁ। বাৰ দিব নোৱাৰিলে দুটা অংক ল'ব লাগিব, দুটা অংক ল'লে হ'ব 19। গতিকে 4ৰে 19 কিমান বাৰ যাব, 4 ভাগটো মাতি যোৱা, 4 4 গুণ 16, 4 5 গুণ 20, 20 নাই 19হে আছে, গতিকে 4 গুণ দিম, 4 4 গুণ কিমান হ'ব 16। 19ৰ পৰা 9ৰ পৰা 6 বিয়োগ কৰি থাকিব 3, আকৌ 1 গ'লে 0, এইফালে 0ৰ কোনো ভেলু নাই। নেক্সট আমাৰ 8 নামি গ'ল, গতিকে 4 9 গুণ কিমান হ'ব, 4 9 গুণ হৈছে 37 হয়নে, 4 9 গুণ কিমান 37, 8ৰ পৰা 6 গ'লে থাকিব 2। নেক্সট আমি এই শূন্যটো নমাই আনিলোঁ, আৰু নমাই আনিলে কিমান হ'ল 20, 4ৰে কিমান বাৰ যাব 5 বাৰ, 4 5 গুণ কিমান হ'ব, 4 5 গুণ হ'ব 20। গতিকে ইয়াতে এই অংকটোত ভাগশেষ ৰ'ল নে, ভাগশেষ আমাৰ কিমান ৰ'ল 0 ৰ'ল। গতিকে এই অংকটোৰ 1980 হ'ব লিপ ইয়েৰ, কাৰণ ইয়াতে আমি হৰণ কৰি ভাগশেষ কিমান পালোঁ 0 পালোঁ। আশা কৰিছোঁ তোমালোকে বুজি পালা। ঠিক একেধৰণে এতিয়া যদি ইয়াৰে
আন চনকেইটা আমি হৰণ কৰি চাওঁ তোমালোকৰ সুবিধাৰ কাৰণে বা তোমালোকে বুজি পাবৰ কাৰণে মই হৰণটো কৰি দেখাইছোঁ ঠিক আছে যদি তোমালোকে বুজি পাইছা অলপমান স্কিপ কৰি তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা মই হৰণটো কৰি দেখাইছোঁ ইয়াতে নেক্সট কিমান আছে আমাৰ 2003 চন আছে 2003 হৰণ কৰোঁ এতিয়া কিহেৰে হৰণ কৰিম 4ৰে 4 5 গুণ কিমান হ'ব 20 নেক্সট আমি এই শূন্যটো নমাই আনিলোঁ শূন্যটো নমাৰ পিছত যেহেতু 4ৰে বাৰ দিব নোৱাৰোঁ হৰণ অংকৰ নিয়ম মতে ওপৰত আমি এটা শূন্য দিব লাগে নেক্সট চোৱাচোন ইয়াতে আকৌ 3 নমাই আনিলোঁ 3 নমাই অনাৰ পিছতো আমি 4ৰে বাৰ দিব নোৱাৰিলোঁ গতিকে আৰু এটা শূন্য আমি ইয়াতে ওপৰত দিব লাগিব গতিকে এই হৰণ অংকটোৰ শেষত যেহেতু শূন্য অৰ্থাৎ ভাগশেষ আমাৰ 3 ৰৈ গ'ল গতিকে এইটো লিপিয়াৰ হ'বনে এইটো কোনোমতে লিপিয়াৰ নহয় আশা কৰিছোঁ বুজি পালা নেক্সট যদি আমি 2001 চনটো চাওঁ 2001 চনটো তোমালোকে ঠিক একেধৰণে চোৱা 4ৰে হৰণ কৰা 4 5 গুণ কিমান হ'ব 4 5 গুণ হ'ব 20 নেক্সট আমি এই শূন্যটো নমাই আনিলোঁ নমাই অনাৰ পিছত বাৰ দিব নোৱাৰোঁ কাৰণে হৰণ অংকৰ নিয়ম মতে আমি শূন্য দিলোঁ নেক্সট আমি 1টো নমাই আনিলোঁ 1টো নমাই অনাৰ পিছতো 4ৰে বাৰ দিব নোৱাৰোঁ আকৌ আমি শূন্য দিব লাগিব গতিকে শেষত আমাৰ কিমান ৰৈ গ'ল ভাগশেষ 1 ৰৈ গ'ল গতিকে 2001 চনটো আমাৰ লিপ ইয়েৰ নহ'ব আমাৰ এই অপশ্যনকেইটাৰ ভিতৰত লিপ ইয়েৰ কোনটো চন হ'ব 1980 কিয়নো ভাগশেষ কিমান ৰ'ল আমাৰ শূন্য অৰ্থাৎ সম্পূৰ্ণৰূপে আমাৰ হৰণ গ'ল আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পালা যদি বুজি পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টি তোমালোকে শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও উপকৃত হ'ব পাৰে গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ কোনটো হ'ব কাৰেক্ট আনচাৰ হ'ব 1980 এনেধৰণে তোমালোকে আনচাৰবোৰ উলিয়াব লাগিব এতিয়া আহা আমি নেক্সট কুৱেশ্যনটো আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ এটা লিপ ইয়েৰ বছৰৰ প্ৰথম দুটা মাহত কিমান দিন এটা লিপ ইয়েৰ বছৰৰ প্ৰথম দুটা মাহত কিমান দিন সুধিছে প্ৰথম দুটা মাহ বুলি কৈছে প্ৰশ্নটো তোমালোকে চোৱা একেবাৰে ইজি হয় কিন্তু তোমালোকে জানিব লাগিব ইয়াৰ আনচাৰটো কেনেকৈ উলিয়াব লাগে হয়নে এতিয়া চোৱা এটা কি কৈছে লিপ ইয়েৰ বছৰ বুলি কৈছে ইয়াত মন কৰা লিপ ইয়েৰ বছৰ বুলি কৈছে লিপ ইয়েৰ বছৰ বুলি যিহেতু কৈছে তোমালোকে নিশ্চয় জানা যে লিপ ইয়েৰ হ'লে কিমান দিন ধৰা হয় চোৱাচোন লিপ ইয়েৰ হ'লে 29 দিন ধৰা হয় হয়নে লিপ ইয়েৰ হ'লে 29 দিন ধৰা হয় আৰু প্ৰথম দুটা মাহ বুলি কৈছে প্ৰথম দুটা মাহ কি হয় জানুৱাৰী মাহটো প্ৰথম মাহ হয়নে আৰু ফেব্ৰুৱাৰী মাহটো প্ৰথম এই দুটা মাহ গতিকে ফেব্ৰুৱাৰী মাহটো যেটো লিপ ইয়েৰ বুলি কৈছে 29 দিনীয়া হ'ব আৰু জানুৱাৰী মাহটো কিমান দিনীয়া 21 দিনীয়া গতিকে আমি কি কৰিব লাগিব 21ৰ লগত আমি এই যেটো 29 আছে এই 29টো আমি যোগ কৰিব লাগিব যোগ কৰিলে কিমান হয় আমি চাওঁ আহা 9 কি হ'ব 10ৰ শূন্য হাতে যাব 1 3 2 হ'ব 5 হাতে থকা এটা যোগ কৰিলে হ'ব 6 অৰ্থাৎ প্ৰথম দুটা মাহত এটা লিপ ইয়েৰ বছৰৰ প্ৰথম দুটা মাহত টোটেল 60 দিন হ'ব আৰু যদি লিপ ইয়েৰ নহয় তেতিয়াহ'লে আমি 29ৰ ঠাইত 28 লিখিব লাগিব লিখি যোগ কৰি দিব লাগিব গতিকে ইয়াৰে আনসাৰটো আমি কিমান পালো 60 পালো আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা 60 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ঠিক আছে মই আৰু এবাৰ লিখি দিছোঁ চোৱা তোমালোকে হয়তো চিনি পোৱাত প্ৰব্লেম হ'ব পাৰে এনেধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবা এতিয়া চোৱা 5 নম্বৰটো 5 নম্বৰত দিছিল যে 2003 চনটো লিপ ইয়েৰ হয় নে নহয় সুধিছে এতিয়া চোৱা মন কৰা তোমালোকে ইয়াৰে কোনটো লিপ ইয়েৰ লিখা প্ৰশ্ন নম্বৰ 3 লৈ মন কৰা প্ৰশ্ন নম্বৰ 3 কে যেটো দিয়া আছে 2003 টো এতিয়া চোৱা এই তিনিটা অপচনৰ ভিতৰত 2003 টো যেতিয়া আমি 4 হৰণ কৰিছিলো তেতিয়া আমাৰ ভাগশেষ ৰৈ গৈছিল যেহেতু আমাৰ ভাগশেষ ৰৈ গৈছিল গতিকে এইটো লিপ ইয়েৰ হ'বনে এইটো লিপ ইয়েৰ নহব গতিকে এইটো আৰু মই কৰি চোৱাৰ প্ৰয়োজন নাই যেহেতু আমি আগতে কৰি চালো ডিৰেক্টলি আমি কি লিখিলে হল নহয় লিখি দিলে ইয়াতে হল ঠিক আছে তোমালোকে লিখিবা ধুনীয়াকে নহয় বুলি লিখিবা যে 2003 চনটো লিপ ইয়েৰ নহয় যদি তোমালোকক কোনে প্ৰশ্ন কৰে যে কিহৰ কাৰণে 2003 চনটো লিপ ইয়েৰ নহয় তোমালোকে কবা যে যেহেতু 2003 চনটোক 4ৰে হৰণ কৰিলে আমাৰ সম্পূৰ্ণৰূপে হৰণ নাযায় সেই কাৰণে 2003 চনটো লিপ ইয়েৰ নহয় আশা কৰিছোঁ বুজি পাইছা ধুনীয়াকৈ এতিয়া আহা আমি প্ৰশ্ন নম্বৰ 6ৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰোঁ এতিয়া চোৱা কোনটো মাহ 30 দিনীয়া সুধিছে জুনৰ মাহটো নে অক্টোবৰৰ মাহটো 30 দিনীয়া তোমালোকে ইয়াতে চোৱাচোন জুনৰ মাহটো হৈছে 30